সংবিধান মানে আমাৰ দেশখন কেনেকৈ চলিব। ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰোঁতে প্ৰায় পঁয়সত্তৰতম গণতন্ত্ৰ দিৱসৰ আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গণতন্ত্ৰ দিৱস উদযাপনৰ কেইটামান বিশেষ মুহূৰ্ত আপোনালৈ আগবঢ়ালোঁ। আজি এই পবিত্ৰ পতাকাৰ তলত সন্মিলিত হোৱা আমাৰ পৰিচালনা সমিতিৰ উপসভাপতি মহোদয়, এই বিদ্যালয়ৰ অধ্যক্ষ মোহন শইকীয়া ডাঙৰীয়া, এই বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৭৫তম গণৰাজ্য দিৱস। সকলোকে মই শুভেচ্ছা যাচিলোঁ। 1947 চনত আমাৰ ভাৰত স্বাধীন হোৱাৰ পাছত আমাৰ হাতলৈ যেতিয়া শাসন আহিলে, তেতিয়া আমাক এখন সংবিধানৰ প্ৰয়োজন হ'ল। সংবিধান মানে আমাৰ দেশখন কেনেকৈ চলিব, এই সকলোৰে অধিকাৰ কেনেকৈ ৰাখিব, এই সকলোবোৰ চিন্তা কৰি ডক্টৰ B.R. আম্বেদকাৰ নেতৃত্বত কিন্তু
আজি ভাৰতবৰ্ষৰ বাবে গুৰুত্বপূৰ্ণ দিন। আজিৰ দিনটোতে অৰ্থাৎ 1950 চনৰ 26 জানুৱাৰী তাৰিখৰ পৰা ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত কাৰ্যকৰী কৰা হৈছিল। ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰোঁতে প্ৰায় 2 বছৰ 11 মাহ 18 দিন সময় লাগিছিল। ভাৰতবৰ্ষৰ এই সংবিধানখনৰ খচৰা সভাপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ আৰু সম্পাদক আছিল ভীমৰাও ৰামজী আম্বেদকাৰে। 3 বছৰ কাল অশেষ পৰিশ্ৰম কৰি এই সংবিধান লিখি উলিয়াইছিল। এই সংবিধানে আমাক 6 বিধ মৌলিক অধিকাৰ আৰু 11 বিধ মৌলিক কৰ্তব্য দিছে, যিয়ে আমাক নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰি বিশ্বৰ ভিতৰত আমাৰ দেশ ভাৰতবৰ্ষক উজ্বলাই দিব পাৰোঁ।
পৰিৱেশনকাৰী সকল অভিনন্দন থাকিল।